ভোগৰ উৎসৱ ভোগালী আজি উৰুকা আৰু উৰুকাৰ দিনা লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে সমগ্ৰ অসমবাসী ৰাইজে সাজু হৈছে আৰু আজি বৰ্তমান মোৰ সৈতে ভেলাঘৰত উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু অনুপম শইকীয়াৰ হাতত দেখা গৈছে এটা প্ৰকাণ্ড বৰালি। গতিকে প্ৰথমে আপোনাক মাঘ বিহুৰ শুভেচ্ছা জনাইছো। মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো সমূহ ৰাইজলৈ। প্ৰকাণ্ড বৰালি আচলতে এইটো আচলতে আমি অতি শলাগ লবলগীয়া বা এটা চানেকি স্বৰূপ যে নেলিৰ বাবুল পাটৰ ডাঙৰীয়া এজন বিশিষ্ট সমাজকৰ্মী। গতিকে তেখেতে আচলতে নিজৰ ফিচাৰীৰ মাছ আজি ভোগালীৰ উৰুকাৰ পুৱাই সমগ্ৰ অঞ্চলবাসীক প্ৰতিখন ঘৰতে বিতৰণ কৰি এক আচলতে অভিলেখ সৃষ্টি কৰিছে বুলি ক'লেও ভুল নহ'ব। কাৰণ আজি 8-10 বছৰে তেখেতে এই কামটো কৰি আহিছে। এটা সুন্দৰ পৰিৱেশৰ মাজত আচলতে এই সকলোকে মাছ বিতৰণ কৰি যাতে সকলোৱে উৰুকাৰ নিশা উকাকৈ যাতে ভাত সাজ খাবলগীয়া নহয় সেইখিনি ব্যৱস্থা কৰি আহিছে। গতিকে প্ৰথমে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিতৰণ কৰে মানে এনেকুৱা নহয় যে সাধাৰণভাৱে বিতৰণ কৰে, এটা সুন্দৰ পৰিৱেশ, মেজি, এয়া আপোনালোকে পিছফালে দেখাই পাইছে ভেলাঘৰ, চাৰিওফালে গামোচাৰে পতাকা আৰু থলুৱা আমাৰ পিঠা পনাৰ পৰা বুলি চিৰা দৈৰ পৰা বুলি ইত্যাদিকে কৰি সমগ্ৰ ৰাইজক খুৱাই বুৱাই এটা এটা কৰি প্ৰত্যেকখন ঘৰলৈ মাছ বিতৰণ কৰি তেখেতে আচলতে এক মহানতা বোধ যি মানৱীয়তা সেইখিনি আচলতে সদায় প্ৰদৰ্শন কৰি আহিছে বিনামূলীয়াকৈ বিতৰণ কৰি। গতিকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আজি ময়ো এই অনুষ্ঠানটোলৈ আহিলো, ইয়াৰ আগতো এবাৰ আহিছিলো, কিন্তু আজি মাছ বিতৰণ কৰিবলৈ পাইছো, সেইবাৰ নিজে লৈ যাবলৈহে পাইছিলো। থেংক ইউ। বাকী আৰু বিশিষ্ট সমাজকৰ্মী কেইবাগৰাকীও আছে, তাৰ মাজতে বাবুল বৰা ডাঙৰীয়া, নাৰায়ণ বৰ্তা ডাঙৰীয়া। গতিকে তেখেত সকলো আহিছে আৰু তেখেতৰ বাবুল পাটৰ বন্ধুবৰ্গ সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ এই চেনেলৰ জৰিয়তেই সমূহ অসমবাসীলৈ ভোগালীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতু আমি সকলো অসমীয়া, গতিকে অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি ভোগালী পালন কৰিবই লাগিব। কিন্তু এইটো ভোগালী হৈছে, আপুনি শিল্পীৰ কাৰণে কৈছো যে জুবিন দা বিহীন প্ৰথমটো ভোগালী বিহু। হয়, আচলতে সেইটো ভাবিলে আচৰিত লাগে। আমাৰ কাৰণে এটা আচল নভবা নিচিন্তা কথা। আৰু যিদিনা আচলতে ছিংগাপুৰলৈ গৈছে, ৰাতিপুৱা গৈছে 8:30 বজাত ফ্লাইট আছিলে, নিশা 10টা বজাত মোক লগ পাইছে। একেলগে দুইজনে কথা পাতিছো, একেলগে লগ কৰি গৈছে 10-15 মিনিট সময় একেলগে দুইজনৰ হাতখন ধৰি। কিন্তু সেয়া যে শেষ দেখা দেখি হ'ব কেতিয়াও ভবা নাছিলো। কাৰণ আমি একেলগে জীৱনৰ বহুখিনি কাম আচলতে পাৰ কৰিলো, বহুখিনি সময় পাৰ কৰিলো। 1990 চনত মই আহিলো ইণ্ডাষ্ট্ৰীত, 92 চনৰ শেষৰ ফালে জুবিন গাৰ্গ আহিলে। সেই 92 চনত অহাৰ পৰাই আমি একেলগে থাকিলো, একেলগে একেখন হোটেলত থাকিলো, একেটা মাইক্ৰফোনত গীত গালো, কেতিয়াবা একেখন খেতেলিত আমি শুওঁ, কেতিয়াবা একেখন কাঁহীত আমি খাওঁ। মুম্বাইলৈ বহুকেইটা জাৰ্ণি মোৰ কেছেটৰ কামতেই তেতিয়া। কিন্তু জুবিন গাৰ্গে কেতিয়াও মোক বেলেগ ক'তো থাকিবলৈ নিদিলে। সদায় জুবিন গাৰ্গৰ লগত, জুবিন গাৰ্গৰ ঘৰত, জুবিন গাৰ্গৰ বিচনাত সদায় একেলগে থকা হয়। আৰু গতিকে আচলতে মই সকলোৱে সেইখিনি অনুভৱ কৰিছে। মই অকলে মই যে অনুভৱ কৰিছো সেইটো নহয়। জুবিন গাৰ্গ সকলোৰে কাৰণে আপোন, সকলোৰে এজন ঘৰুৱা ব্যক্তি। তাৰ মাজতো মোৰ বিশেষ বেয়া লগা কথাটো হৈছে যে এজন আমি সৃষ্টিকৰ্তাক আচলতে হেৰুৱালো। কাৰণ তেখেতৰ যি সৃষ্টিৰাজি সেয়া বা কণ্ঠৰ যি শৈলী সেয়া আচলতে আমি কাৰো লগতে ৰিজাব নোৱাৰো। তেনেকুৱা আচলতে বিশেষ সৃষ্টিশীল ব্যক্তি আচলতে কেতিয়াবা ভগৱানে দিয়ে। আৰু সেইটো আমি অসমখন আচলতে সেইকাৰণে সৌভাগ্যৱান বুলি ক'ব লাগিব যে জুবিন গাৰ্গৰ নিচিনা এজন নৱপ্ৰজন্মক আকৃষ্ট কৰিব পৰা ছিংগাৰে হওক বা মিউজিচিয়ান বুলি কওঁ। গতিকে তেনেকুৱা এজন মিউজিচিয়ানছ আমি পাইছো। গতিকে আজি তেখেতৰ অনুপস্থিতিত তেখেত আজি নোহোৱা হ'ল, এইখিনি সঁচাকৈয়ে আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক সময় কথা। তথাপিও অসমীয়া জাতি যিহেতু এইটো পৰম্পৰা, গতিকে আমি মানি যাবই লাগিব, মানিবই লাগিব। আজি যাতে জুবিন গাৰ্গৰ সেই সৃষ্টিৰাজি, সেই কণ্ঠৰ যি শৈলী সেইখিনি নৱপ্ৰজন্মই আহৰণ কৰি পেলাই তেখেতৰ সত্তাক জীয়াই ৰখাৰ লগতে অসমীয়া জাতিৰ যি জাতি সংস্কৃতি যিখিনি, গতিকে সেইখিনি যাতে সদায় টনকিয়াল কৰি যায়, সেইখিনি নতুন প্ৰজন্মৰ কাৰণে আহ্বান থাকিল। আৰু পুনৰ আকৌ মাঘৰ বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছো। নিশ্চয়কৈ বিশিষ্ট সমাজকৰ্মী বাবুল পাটৰ নেতৃত্বত নেলি অঞ্চলৰ এইগৰাকী বাবুল পাটৰ আৰু বাবুল পাটৰ নেতৃত্বত প্ৰতি বছৰে মাছ বিতৰণ কৰা হয়। আজি 8 বছৰ ধৰি তেখেতে
বিনামূলীয়াকৈ উৰুকাৰ দিনা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে তেখেতে মাছ বিতৰণ কৰি আছে। কি ক'ব? নমস্কাৰ। আৰু আজি আপোনালোকৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে এই পথাৰত মোৰ নিজা পুখুৰীলৈ আপোনালোকে আহিছে। তাৰ কাৰণে পোনপ্ৰথমতে আপোনালোকৰ এই চেনেলৰ সমূহ কৰ্মকৰ্তালৈ আৰু মালিকসকললৈ মোৰ ফালৰ পৰা আন্তৰিক এই ভোগালী মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা থাকিল। গতিকে ভোগৰ উৎসৱ ভোগালী সকলোৰে বাবে যাতে সুসময় হয় তাকে কামনা কৰিছো ND24 তৰফৰ পৰা। গতিকে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই যাতে বছৰটোলৈ আজৰি হয় তাকেই ND24ৰ সমূহ দৰ্শকসকলক শুভকামনা জনাইছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।